জন্তু পোৱালি ক'বলৈ গ'লে এয়া চাওক যাব নিবিচাৰে চাওক যাব নিবিচাৰে পাব্লিক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰৰ পৰা যাব নিবিচাৰে চাৰিওদিকে সাগৰ সদৃশ পৰিৱেশ বানপানী তেনে মুহূৰ্তত এই ঠাইত ওলাই আহিছে হাতীৰ পোৱালি অ' মাই গড মাৰে নেকি হাতীৰ পোৱালিটো নামাৰে ন এয়া চাওক হাতীৰ পোৱালি আচৰিত বহুত মানুহ ভিৰ কৰিছে পোৱালিটোক চাবৰ কাৰণে মানুহ চাওক কিমান মানুহ যথেষ্ট মানুহ চাৰিওদিকে ফ্লাড বানপানী সাগৰ সদৃশ পৰিৱেশ এয়া চাওক শনিবাৰৰ পৰিৱেশ বহুত মানুহৰ ঘৰত বোলে পোৱালিটোৱে সোমাই পোৱালিটো গম পায় আপোনালোকে যাৰ বাবে একো বুজি নাপায় যাৰ বাবে কিছুমানৰ পাকঘৰত সোমাই যায় কিছুমানৰ মানে বহুত মানে ক্ষতিও কৰে হাতীৰ পোৱালিটো যেহেতু এইকাৰণে একো বুজি নাপায় আৰু পাব্লিক চাওক কিমান জমা হৈছে আৰু ইয়াৰ মানুহবোৰে কিন্তু এনেধৰণৰ জন্তুক কিন্তু দেখিলে বহুত মৰম কৰে এয়া চাওক দেখিছে হাতীৰ পোৱালি নামাৰে ন মোৰ জীৱনৰ প্ৰথম হাতীৰ পোৱালি এনেকৈ চুই পাইছোঁ এয়া চাওক হাতীৰ পোৱালিটো এইফালে চাওক বেৰিকেড দিছে এটা পোৱালিৰ বাবে সৰু এটা বাঁহৰ বেৰিকেড আৰু বাঁহৰ বেৰিকেড দিছে কিন্তু এই বাঁহৰ বেৰিকেডটো ঠেলি যাব নিবিচাৰে এয়া চাওক বন বিভাগৰ মানুহ ইতিমধ্যে আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু যথেষ্ট ৰাইজ জমা হৈছে ইয়াতে চাওক কিমান মানুহ জমা হৈছে আৰু এয়া অটো ৰিক্সাক ইতিমধ্যে এয়া চাওক এখন অটোৰ লগত যিহেতু পোৱালি হাতী যাৰ বাবে অটোৰ লগত এনেদৰে খেলিব বিচাৰিছে হাতীৰ পোৱালিটোৱে আৰু আজি শনিবাৰ ৰাতিপুৱাই এনেদৰে জংঘলৰ পৰা জনাঞ্চলত ওলাই আহিছিলে আৰু বন বিভাগৰ ডিপাৰ্টমেণ্টৰ মানুহ ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হৈছে আৰু ইয়াৰ ডিপাৰ্টমেণ্টৰ গাড়ীৰ লগত আচলতে এই পোৱালিটো খেলিব বিচাৰিছে চাওক এয়া চাওক বন বিভাগৰ লোক উপস্থিত হোৱাৰ লগে লগে ডিপাৰ্টমেণ্টৰ গাড়ীৰ লগত এয়া চাওক মই দেখুৱাইছোঁ যাৰ বাবে বন বিভাগৰ গাড়ীৰ লগতো খেলিব বিচাৰিছে যিহেতু পোৱালি গম নাপায় আৰু ইতিমধ্যে ডিপাৰ্টমেণ্টৰ লোক আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু এয়া হৈছে হোজাই ডিষ্ট্ৰিক্ট যি যমুনা চিট সেই যমুনা চিটত আজি পুৱাই বনাঞ্চলৰ পৰা আচলতে জনাঞ্চলত আহি এই পোৱালিটো প্ৰৱেশ কৰাৰ লগে লগে এনেদৰে ভিৰ হৈছে যথেষ্ট মানুহৰ ভিৰ হৈছে আৰু বন বিভাগৰ লোকে পোৱালিটোক আচলতে উদ্ধাৰ কাৰ্য চলাব সৰু এটা বাঁহেৰে বেৰিকেড দিছিলে তেওঁলোকে সেই বেৰিকেডটো ইতিমধ্যে পাৰ হৈ গৈছে পোৱালিটোৱে আৰু মই দেখুৱাইছোঁ আপোনালোকক এয়া বেৰিকেডটো পাৰ হৈ ইতিমধ্যে এগৰাকী ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিছে বা ডিপাৰ্টমেণ্টে এয়া চাওক ডিপাৰ্টমেণ্টৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱাত এনেদৰে আচলতে পোৱালিটোক মৰম কৰা পৰিলক্ষিত হৈছে বা ডিপাৰ্টমেণ্টৰ লোককো খেদি লৈ গৈছে চাওক কেৱল খেলিব বিচাৰে মানুহৰ মাজৰ পৰা যাব নিবিচাৰে মানুহৰ ঘৰ অভিমুখী পুনৰ ঘূৰি আহিব বিচাৰে যাব নিবিচাৰে এইটো ভাঙি দিলে ন জল জীৱন আঁচনি ভাঙি দিলে আৰু কি ভাঙিলে এয়া ডিপাৰ্টমেণ্টৰ লোকে ইতিমধ্যে হাতীটোৰ মাক বিচাৰি হয়তো মাকৰ ওচৰত লৈ পঠিয়াই দিবলৈ চেষ্টা কৰিব এয়া যাব নিবিচাৰে মানুহৰ মাজৰ পৰা যাব নিবিচাৰে এই মানুহৰ মাজৰ মৰম পাই গ'ল যাৰ বাবে মানুহৰ মাজৰ পৰা যাব নিবিচাৰে তেওঁক আচলতে হাতীটোৰ মাকৰ ওচৰত পঠিয়াই দিবৰ কাৰণে চেষ্টা কৰিব বন বিভাগৰ লোকে আৰু চাওক এয়া চাওক কিমান মৰম লগা এগৰাকী জন্তু পোৱালি ক'বলৈ গ'লে এয়া চাওক যাব নিবিচাৰে চাওক যাব নিবিচাৰে পাব্লিক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰৰ পৰা যাব নিবিচাৰে চাওক মানে ৰাইজৰ মৰম পাই গ'ল কিজানি ৰাইজৰ ওচৰৰ পৰা যাব নিবিচাৰে চাওক এয়া চাওক যোৱা তোমাৰ মা ৰৈ আছে তাতে যা এই জংঘলত মা ৰৈ আছে তাতে যোৱা তোমাৰ মায়ে বিচাৰি আছে যোৱা এয়া চাওক যাব নিবিচাৰে কি জানি ৰাইজৰ মৰম পাইছে যাব নিবিচাৰে দেখিছে এই সন্মুখৰ মা ৰৈ আছে যাৰ বাবে ডিপাৰ্টমেণ্টে ছাৰ যাব নিবিচাৰে মানে মৰম পাই গ'ল নেকি ৰাইজে এতিয়া ৰাইজৰ মৰম পাইছে সেইকাৰণে যাব খেলিব বিচাৰে তাৰ মাটোৰ ওচৰত দিলে যাবগৈ মাৰ ওচৰত দিলে যাবগৈ মানে কথাটো হ'ল এই পোৱালিটো বুজি নাপায়
পোৱালি জন্তু হ'লেও পোৱালি মানুহৰ পোৱালি হ'লেও যেনেদৰে পোৱালিৰ যিটো স্বভাৱ থাকে সেই পোৱালিৰ স্বভাৱ এতিয়া আৰু ৰাতিপুৱাৰ পৰা পূজাৰী যমুনা চিটত এনেদৰে এই হাতীৰ পোৱালিটোৱে জনাঞ্চলত প্ৰৱেশ কৰিছিলে বনাঞ্চলৰ পৰা। হাতীটোৰ মা সন্মুখত ৰৈ আছে, চিঞৰ বাকৰ কৰি আছে পোৱালিটোৰ কাৰণে। আৰু হাতীটোৰ মাকৰ ওচৰত এতিয়া দিয়া হ'ব, আপোনালোকক অন কেমেৰাত দেখুৱাম। হাতীটোৰ মা তাত ৰৈ আছে, হাতীটোৰ মাক সমজাই দিব বন বিভাগে। অন কেমেৰাত আপোনালোকক দেখুৱাম মই কেনেদৰে মাকে আচলতে গ্ৰহণ কৰে হাতীৰ পোৱালিটোক। মা সন্মুখত ৰৈ আছে। ৰাতি চিঞৰিছিলে ন? ৰাতি বহুত চিঞৰিছে তাৰ মা, আৰু সি যোৱা নাই লগত, নাযায় মাকৰ ওচৰতো নাযায়। আজি 2-3 দিনৰ পৰা সি নাযায়, সি বাহিৰত চিঞৰিলেও নাযায়। নাযায়, মা ৰাইজৰ ইমান মৰম পাইছে, ৰাইজৰ মৰম পাইছে আৰু নাযায়, সেই ভিতৰত নাযায়। পাব্লিকৰ লগত খেলিব বিচাৰে, পাব্লিকৰ লগত সেই পুৰা কালি ৰাতি পুৰা দিন। এয়া চাওক মাকৰ ওচৰত আৰু মাত্ৰ 150 মিটাৰ গ'লে মাকক পাই যাব, কিন্তু মাকৰ ওচৰলৈ যাব নিবিচাৰে। তেওঁ কালি পাব্লিক লাগে, তেওঁৰ ৰাইজ লাগে। পাব্লিক দেখিলে সেই দৌৰি আহি পাব্লিক দেখিলে পাব্লিকৰ ওচৰত আহি যায়, তেওঁৰ মাকে চিঞৰিলেও মাকৰ ওচৰত নাযায়। চাওক জংঘলত আৰু মাত্ৰ 150 মিটাৰ আছে, তাত মা ৰৈ আছে। অ' মাই গড, বোকা দি খেলে, চাওক বোকা দি খেলি আছে, বোকা দি খেলি আছে। অ' মাই গড, কেমেৰা ভৰাই দিব। এয়া চাওক যাব নিবিচাৰে। 2-3 দিনৰ পৰা ফুৰি আছে, সেই ভিতৰত নাযায়, জংঘলৰ ভিতৰত নাযায়। ভিতৰত দিলে সি ওলাই আহি যায়। হয়, ৰাইজৰ লগত খেলিব বিচাৰে, ৰাইজৰ লগত খেলিব বিচাৰে, নাযায়, ভিতৰত নাযায়। এইফালে আছে মাতৃ এইফালে থিয় হৈ আছে, মাত্ৰ এই 50 মিটাৰ দূৰত এই প্ৰকাণ্ড যমুনা চিটৰ এই জংঘলখনত। আৰু এই পোৱালিটো চাওক, এইয়া পোৱালিটো চাওক যাব নিবিচাৰে। পোৱালিটো চাওক মানে ৰাইজৰ লগত খেলিব বিচাৰে, মানে পোৱালিটো গম নাপায়। এয়া চাওক বন বিভাগৰ লোকক মানে ঠেলি আকৌ ৰাইজৰ মাজলৈ যাব বিচাৰে। বন বিভাগৰ লোকক ঠেলি আকৌ ৰাইজৰ মাজত যাব বিচাৰে। মা ৰৈ আছে, মা বাট চাই আছে, মা চিঞৰি আছে, মাতৃ ৰৈ আছে পোৱালিটোৰ বাবে। এয়া চাওক মাতৃ ৰৈ আছে পোৱালিটোৰ বাবে, কিন্তু পোৱালিটোৰ মাতৃৰ ওচৰত কিয় বাৰু যাব নিবিচাৰে। এয়া চাওক মাতৃ ৰৈ আছে সন্মুখত, মাত্ৰ এই 50 মিটাৰ ভিতৰত মাতৃ ৰৈ আছে, কিন্তু মাতৃ ৰৈ থকা অৱস্থাত সি কেৱল পাব্লিক ৰাইজৰ জনাঞ্চলৰ আচলতে জনাঞ্চলৰ ভিতৰত যাব বিচাৰে। বনাঞ্চল এইফালে আছে, এইফালে জনাঞ্চল। চাওক কেৱল ৰাইজৰ মাজত যাব বিচাৰি আছে। ৰাইজৰ মৰম, এয়া ৰাইজে মৰম কৰিছে। আৰু এয়া চাওক ডিপাৰ্টমেণ্টৰ লোককো আচলতে ঠেলি জংঘলত যাব নিবিচাৰে। মহা সমস্যা হৈছে। প্ৰায় 1 ঘণ্টা চেষ্টা কৰি আছে, 1 ঘণ্টা ধৰি ডিপাৰ্টমেণ্টে, প্ৰায় 1 ঘণ্টা ধৰি ডিপাৰ্টমেণ্টে চেষ্টা কৰিও মানে বিফল হৈ আছে। মানে এই পোৱালিটোৱে আচলতে মাতৃৰ ওচৰত যাব নিবিচাৰে, কিয় বা বাৰু। এয়া যথেষ্ট মানুহ, চাওক কিমান মানুহ, যথেষ্ট মানুহ।